সকলোকে মোৰ চেনেললৈ ওয়েলকাম জনালোঁ। আজি আমি পঢ়িম এলচিএম। এলচিএমৰ আমি যিটো কনচেপ্ট আছে সেই কনচেপ্টটো আজি ক্লিয়াৰ কৰিম আৰু এলচিএম উলিয়াবলৈ আমি 4টা শ্বৰ্ট ট্ৰিক শিকিম। এই 4টা শ্বৰ্ট ট্ৰিকে আমাক যিবিলাক APSC, ৰেলৱে, আসাম পুলিচ যিমানবোৰ কম্পিটিটিভ এক্সাম আছে এই কম্পিটিটিভ এক্সামবিলাকত এই 4টা শ্বৰ্ট ট্ৰিক যদি আমি বুজি পাওঁ এইকেইটাই বহুখিনি হেল্প কৰিব আৰু এই 4টা শ্বৰ্ট ট্ৰিক যদি আমি জানো যিকোনো এলচিএমৰ কুৱেশ্যনে আমি সলভ কৰিব পাৰিম। এতিয়া আমি আৰম্ভ কৰোঁ। এতিয়া এলচিএম মানেনো কি? যদি আমাক সাপোজ কুৱেশ্যন এটা সোধে যে এজন মানুহে সুধিলে আপোনাক যে এলচিএম মানেনো কি, আমি তেতিয়া পটককৈ কি এনসাৰ দিওঁ? লোৱেষ্ট কমন মাল্টিপল। একচুৱেলি এইটো কুৱেশ্যনৰ এনসাৰটো নহয়, এইটো হৈছে এলচিএমৰ ফুল ফৰ্মটোহে, গতিকে কনচেপ্টটো বেলেগ হয়। এই এলচিএমৰ যিটো ফুল ফৰ্ম সেইটোৱে হ'ল লোৱেষ্ট কমন মাল্টিপল। এতিয়া আমাক ক'লে যে এলচিএম মানে কি আৰু আমি কি ক'লোঁ যে লোৱেষ্ট কমন মাল্টিপল। আচলতে এইটো কি ইয়াৰ ফুল ফৰ্মহে, ইয়াৰ অৰিজিনেল কনচেপ্ট নহয়। এতিয়া আমি প্ৰথমতে কনচেপ্টটো শিকি লওঁ, তাৰপাছত শ্বৰ্ট ট্ৰিক 4টা শিকিম। সেই 4টা শ্বৰ্ট ট্ৰিক ইউজ কৰি আমি এলচিএমৰ চব কুৱেশ্যন আমি সলভ কৰিব পাৰিম। এতিয়া আমি এলচিএমৰ কনচেপ্টটো বুজিবলৈ হ'লে আমি এক্সাম্পল এটা ল'ম। এক্সাম্পলটো এনেকুৱা ল'ম যে 3ৰ এখন টেবুল বনাম, 4ৰ এখন টেবুল বনাম আৰু 5ৰ 6ৰ এখন টেবুল বনাম। বনাই উঠি পেলাই কি আমি কৰিলে গম পাম। এতিয়া নেক্সট পেজত মই অলৰেডি বনাই থৈছোঁ যাতে মোৰ লিখাত সহজ হয় আৰু ভিডিঅ'টো শ্বৰ্ট হৈ যায়। লিখি থাকিলে বহুত টাইম গুচি যায়, গতিকে মই অলৰেডি লিখি লৈছোঁ। এতিয়া আমি বনোৱা টেবুলখন হ'ল এইখন টেবুল। এইখন মই বনাইছোঁ টেবুলখন। এইখনৰ এতিয়া এক্সাম্পল ল'ম আমি। প্ৰথমটো হৈছে 3ৰ টেবুল, ছেকেণ্ডটো হৈছে 4ৰ টেবুল আৰু থাৰ্ডটো হৈছে 6ৰ টেবুল। এতিয়া এই 3খন টেবুলৰ ভিতৰত আমি চাব লাগিব যে কমন কি কি আছে। কমন আছে প্ৰথম টেবুলত 12, 12, 12 আৰু নেক্সট কমন কি আছে 24, 24, 24 আৰু নেক্সট আৰু হ'ব কমন থাকিব, কিন্তু ইমান দীঘল নকৰোঁ যিহেতু আমি কনচেপ্টটো বুজিব লাগে। এতিয়া প্ৰথম টেবুলখনত 12 আৰু 24 আছে, ছেকেণ্ড টেবুলখনত 12 আৰু 24, থাৰ্ড টেবুলখনতো 12 আৰু 24। এতিয়া এই 3খন টেবুলৰ এই 12, 12, 12টো হৈছে কমন আৰু 24, 24, 24টো হৈছে কমন। এতিয়া এই 12 আৰু 24টোক এই 3খন টেবুলৰ ভিতৰত কি কোৱা হ'ব? কমন মাল্টিপুল কোৱা হ'ব। কমন মাল্টিপুল বুলি কোৱা হ'ব। আৰু এই টেবুলখনৰ আটাইতকৈ সৰু মাল্টিপুলটো কি হ'ল? সৰু মাল্টিপুলটো হ'ল 12। আগৰটো বাৰু নাই, 3ৰ আগত যদি কিবা থাকিল হয় তেতিয়া সেইটো হ'ল হয়। এতিয়া 12টো হ'ল আটাইতকৈ সৰু, গতিকে 12 সংখ্যাটো হ'ব আমাৰ লোৱেষ্ট কমন মাল্টিপল। মানে চাব গ'লে প্ৰথম টেবুলখন, দ্বিতীয় টেবুলখন আৰু তৃতীয় টেবুলখন। তৃতীয় টেবুলখনত এই গোটেইকেইখন টেবুলৰ ভিতৰত যিকেইটা কমন আছে, যিকেইটা কমন সংখ্যা আছে সেইকেইটা হ'ল কমন মাল্টিপুল, আৰু যিকেইটা সংখ্যা আছে এই সংখ্যাকেইটাৰ আটাইতকৈ সৰু যিটো সংখ্যা হ'ব সেইটো হ'ব লোৱেষ্ট কমন মাল্টিপুল। এইটো হৈছে লোৱেষ্ট কমন মাল্টিপুলৰ এলচিএমৰ কনচেপ্ট। সকলোৱে বুজি পাইছে এলচিএমৰ কনচেপ্টটো? এতিয়া আমি শ্বৰ্ট ট্ৰিক কেইটা শিকোঁ আৰু শ্বৰ্ট ট্ৰিক কেইটা শিকাৰ পাছত আমি এলচিএমৰ যিকোনো কুৱেশ্যনে আমি কৰিব পাৰিম। ভিডিঅ'টোৰ মাজতে এটা মই কথা কৈ থৈ দিওঁ যে ইয়াৰে 2টা ভিডিঅ' আহি আছে। এই ভিডিঅ'টোত এলচিএম পঢ়িলোঁ আমি, নেক্সট ভিডিঅ'টোত HCF আহি আছে। এলচিএম আৰু HCF যেতিয়া আমি পঢ়ি কমপ্লিট কৰিম
যেতিয়া আমি শ্বৰ্ট ট্ৰিকবোৰ পঢ়ি কমপ্লিট কৰিম তেতিয়া আমি HCF আৰু LCMৰ যিমানবোৰ কুৱেশ্যন আছে যিমান দূৰ পাৰোঁ সেই কুৱেশ্যনবোৰ ছল্ভ কৰিম আৰু ছল্ভ কৰোঁতে এই শ্বৰ্ট ট্ৰিকবোৰ কেনেকৈ ইউজ কৰিব লাগে সেইটো আমি শিকিম। গতিকে এই দুটা ভিডিঅ' প্ৰথম ভিডিঅ'টো এইটো আপোনালোকে চাই আছে অলৰেডি, যিটো আপুনি চাই আছে। নেক্সট HCFৰ ভিডিঅ'টো চাব আৰু তাৰ পাছত নেক্সট ভিডিঅ'ত আমি LCM আৰু HCFৰ যিমানবোৰ কুৱেশ্যন আহিছে সেইবোৰ আমি কৰিম। তেতিয়াহে আমি এই বস্তুটোৰ LCM আৰু HCFৰ আমি কনচেপ্টটো ক্লিয়াৰ হ'ল নে নাই, শ্বৰ্ট ট্ৰিকটো আমাৰ ক্লিয়াৰ হ'ল নে নাই সেইখিনিতে আমি গম পাম। গতিকে সকলোৱে এই ভিডিঅ'কেইটা কণ্টিনিউ কৰিব বুলি মই আশা কৰিলোঁ। এতিয়া আমি ট্ৰিক নাম্বাৰ 1 পঢ়িম যে আমাক 4টা সংখ্যা দিয়া আছে 6, 12, 24, 48 আৰু আমাক ক'লে যে এই সংখ্যাকেইটাৰ LCM কি? তেতিয়া আমি সংখ্যাকেইটাৰ প্ৰথম ট্ৰিক মতে আটাইতকৈ ডাঙৰ সংখ্যাটো চাম। ডাঙৰ সংখ্যা কি আছে? 48 আৰু এই 48টো 24ৰ লগত কটা যায় নে নাযায় চাম। নেক্সট এই 48টো 12ৰ লগত কটা যায় নে নাযায় চাম। নেক্সট এই 48টো 6ৰ লগত কটা যায় নে নাযায় চাম। এতিয়া 48টো 6ৰ লগত কটা যায়, 48টো 12ৰ লগতো কটা যায়, 48টো 24ৰ লগতো কটা যায়। গতিকে প্ৰথম ট্ৰিক মতে যদি সংখ্যাকেইটাৰ যিটো ডাঙৰ সংখ্যা থাকে আৰু ডাঙৰ সংখ্যাটোৰ লগত থকা আটাইকেইটা সৰু সংখ্যাক লগত কটা যায়, গতিকে যিটো ডাঙৰ সংখ্যা থাকিব সেইটোৱে হ'ব আমাৰ LCM। প্ৰথম ট্ৰিকটো হ'ল এইটো যে সংখ্যাকেইটা আমি চাই ল'ম। ফাৰ্ষ্ট সংখ্যাকেইটাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো আইডেণ্টিফাই কৰিম। ডাঙৰ সংখ্যাটো আইডেণ্টিফাই কৰাৰ পাছত সেই ডাঙৰ সংখ্যাটো বাকীকেইটা সংখ্যাৰে কটা যায় নে নাযায় সেইটো আমি আইডেণ্টিফাই কৰিম। যেতিয়া দেখিম যে 48টো গোটেইকেইটা সংখ্যাৰে কটা গৈছে, গতিকে এই 4টা সংখ্যাৰ ভিতৰত 48টো হ'ল আমাৰ LCM, লৱেষ্ট কমন মাল্টিপল। এই 48টো হ'ব আমাৰ এনচাৰ। এতিয়া আমি নেক্সট ট্ৰিক আমি চাম। এতিয়া আমি ট্ৰিক নাম্বাৰ 2 পঢ়িম। ট্ৰিক নাম্বাৰ 2। ট্ৰিক নাম্বাৰ 1 মতে কি আছিলে যে আমাক যিকেইটা সংখ্যা আছে সেই সংখ্যাকেইটাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো আইডেণ্টিফাই কৰিব লাগে। অ'কে, ট্ৰিক নাম্বাৰ 1 মতে আমি ডাঙৰ সংখ্যাটো আইডেণ্টিফাই কৰিলোঁ যে এই সংখ্যাকেইটাৰ 30টো হ'ল ডাঙৰ সংখ্যা। এতিয়া আমি আইডেণ্টিফাই কৰিলোঁ যে 30টো 5ৰে কটা যায়, ঠিকে আছে। 30টো 15ৰে কটা যায়, ঠিকে আছে। কিন্তু 30টো 20ৰে কটা নাযায়। তেনে ক্ষেত্ৰত আমি ট্ৰিক নাম্বাৰ 2 ইউজ কৰিম। এতিয়া ট্ৰিক নাম্বাৰ 2টোক কেতিয়া ইউজ কৰিম? যেতিয়া যে ট্ৰিক নাম্বাৰ 1 মতে আমি কি শিকিছিলোঁ? ডাঙৰ সংখ্যাটো চাম। ডাঙৰ সংখ্যাটো চাই লগৰ যিকেইটা সৰু সংখ্যা আছে সেই সংখ্যাকেইটা আইডেণ্টিফাই কৰিম যে ডাঙৰ সংখ্যাটোৰ লগত কটা যায় নে নাযায়। এতিয়া আমি পালোঁ যে 30টো 20ৰে কটা নাযায়। তেতিয়া আমি 2 নম্বৰ ট্ৰিকটো কি ইউজ কৰিম? যে 2 নম্বৰ ট্ৰিকটো এইটোৱে হৈছে যে যিহেতু 30টো ডাঙৰ সংখ্যা, এই গোটেইকেইটা সংখ্যাৰ ভিতৰত 30টো 5ৰে কটা গৈ আছে, ইটছ অ'কে। 15ৰে কটা গৈ আছে, ইটছ অ'কে। এতিয়া 22টোৰ লগত 30টো কেনেকৈ কটা খেদাব পাৰিম আমি সেই সংখ্যাটো মানে বনাই ল'ম। সেই সংখ্যাটো এই 30 সংখ্যাটো আমি বনাই ল'ম যে 30ৰ লগত যদি আমি 2 এটা পূৰণ মাৰি দিওঁ, 30ৰ লগত যদি 2 এটা পূৰণ মাৰি দিওঁ তেতিয়া আমাৰ কি হ'ব? 60 হ'ব। এতিয়া এই 60 সংখ্যাটো 20ৰ লগতো কটা যাব, 15ৰ লগতো কটা যাব আৰু 5ৰ লগতো কটা যাব। গতিকে এই 4টা সংখ্যাৰ ভিতৰত ক'লে যে LCM কি হয় আৰু এই LCMটো হ'ব 60। এই সংখ্যাকেইটাৰ LCMটো হ'ব 60 ট্ৰিক নাম্বাৰ 2 মতে। মানে ট্ৰিক নাম্বাৰ 2টো আমি কেতিয়া ইউজ কৰিম? যে সংখ্যাকেইটা চালোঁ, আমি সংখ্যাকেইটাৰ ডাঙৰ সংখ্যাটো আইডেণ্টিফাই কৰিলোঁ। তাৰ পাছত এই ডাঙৰ সংখ্যাটো 15ৰে কটা গ'ল, 5ৰে কটা গ'ল, কিন্তু 20ৰে কটা নগ'ল। আৰু 20ৰে কটা যাবলৈ আমি কি কৰিলোঁ? 2 এটা পূৰণ কৰি দিলোঁ। এই ট্ৰিক নাম্বাৰ 2টো মতে হ'ল যে যদি সংখ্যাটো কটা নাযায় তেতিয়া আমি
সংখ্যাটো কটা যোৱাকৈ আমি সংখ্যাটো বনাই ল'ম আৰু যিটো সংখ্যা বনাই ল'ম আমি সেই সংখ্যাটোৱে হ'ব LCM এতিয়া আমি 60টো পালোঁ 2ৰে পূৰণ কৰি 30 লগত 2ৰে পূৰণ কৰি 60টো পালোঁ আৰু 60টো হ'ব এই সংখ্যাকেইটাৰ LCM এতিয়া আমি নেক্সট ট্ৰিক চাওঁ নেক্সট আমি 3 নম্বৰ ট্ৰিক শিকিম যে আমাক তিনিটা নাম্বাৰ দিয়া আছে 7 14 13 আৰু আমি LCM ইয়াৰ উলিয়াব লাগে এতিয়া আমি ট্ৰিক নাম্বাৰ 1 আৰু 2 শিকিছিলোঁ যে যিটো আমাৰ ডাঙৰ সংখ্যা সেইটো আইডেন্টিফাই কৰিব লাগে ওকে ইয়াৰে 14টো হৈছে ডাঙৰ সংখ্যা আইডেন্টিফাই কৰিলোঁ আৰু নেক্সট কি চাব লাগে এই 14টো বাকি কেইটা সংখ্যাৰে কটা গৈছে নে নাই 7ৰে কটা গৈছে কিন্তু 13ৰে কটা যোৱা নাই তাৰ উপৰিও আমি এইটো চাব লাগিব যে যিটো সংখ্যাৰে আমাৰ কটা যোৱা নাই বা যিকেইটা সংখ্যাৰে আমাৰ কটা যোৱা নাই এই সংখ্যাটো কি সংখ্যা 13টো হ'ল প্ৰাইম নাম্বাৰ 13টো হ'ল প্ৰাইম নাম্বাৰ গতিকে ট্ৰিক নম্বৰ 3টো এই ট্ৰিক নম্বৰ 3 মতে যে যদি ডাঙৰ সংখ্যাটো 14 পালোঁ আমি যদি ডাঙৰ সংখ্যাটোৰ লগত প্ৰাইম নাম্বাৰ থাকে 13টো হ'ল প্ৰাইম নাম্বাৰ আৰু প্ৰাইম নাম্বাৰ কাক বোলে যে যিবোৰ সংখ্যা যিবোৰ নাম্বাৰ 1 আৰু সেলফ 1ৰে কটা যায় আৰু নিজে নিজক কটা যায় তাৰ বাহিৰে আৰু বেলেগৰ লগত কাৰো লগত কটা নাযায় গতিকে যদি আমি সংখ্যাকেইটা চোৱাৰ পাছত এই তিনিটা সংখ্যা চোৱাৰ পাছত ডাঙৰ সংখ্যাটো 14 পালোঁ 14 পোৱাৰ পাছত 14টো 7ৰে কটা গ'ল ঠিকে আছে কিন্তু 14ৰ কাষত কি থাকিল 13 এই 13টো হ'ল প্ৰাইম নাম্বাৰ আৰু যদি আমি এনেকুৱা ধৰণৰ নাম্বাৰ দেখোঁ ইয়াক কি কৰিম আমি যিটো আমাৰ ডাঙৰ নাম্বাৰ আছে 14 সেই ডাঙৰ নাম্বাৰটোক যিটো আমি প্ৰাইম নাম্বাৰ পালোঁ 13 টো পূৰণ কৰি দিম আৰু পূৰণ কৰি যিটো আমি পাম টো পূৰণ কৰিলে আমি পাম 182 পাম আমি আৰু এই 182ৱে হ'ব আমাৰ এই সংখ্যাকেইটাৰ LCM এই 3 নম্বৰ ট্ৰিক মতে যে 3 নম্বৰ ট্ৰিকটো এইটোৱে হ'ল যে সংখ্যাকেইটা আমি চাই ল'ম ডাঙৰ সংখ্যাটো আইডেন্টিফাই কৰিম ডাঙৰ সংখ্যাটোৰ লগত যিকেইটা কটা গৈছে সেইকেইটা অলৰেডি কাটিয়ে দিম আৰু সেইকেইটাৰ লগত আমাৰ কোনো ধৰণৰ তাৰমানে সম্পৰ্ক নাৰাখোঁ কাটি দিম কটাৰ পাছত নেক্সট কি হ'ল 13টো ৰৈ গ'ল সংখ্যা কাৰণ 14টো 13ৰে কটা নাযায় আৰু 13টো দেখা পালোঁ যে প্ৰাইম নাম্বাৰ আৰু প্ৰাইম নাম্বাৰ যদি হয় তেতিয়া আমি 13 আৰু 14টো ডাইৰেক্ট পূৰণ কৰি দিম মানে যিটো ডাঙৰ সংখ্যা আছে ডাঙৰ সংখ্যাক যিটো আমি প্ৰাইম নাম্বাৰ পালোঁ সেই প্ৰাইম নাম্বাৰেৰে পূৰণ কৰি দিম আৰু পূৰণ কৰিলে যিটো আমি এনচাৰ পাম যিটো আমি ভেলু পাম সেইটোৱে হ'ব আমাৰ এই সংখ্যাকেইটাৰ LCM এইটো হৈছে 3 নম্বৰ ট্ৰিক এতিয়া আমি নেক্সট আৰু এটা কৰোঁ সেইটো কৰিলে আৰু ভালকৈ বুজি পাব নেক্সট 4 নম্বৰ ট্ৰিকটো হৈছে যে আমাক 4টা নাম্বাৰ দিয়া আছে 4টা নাম্বাৰ কি আমাৰ ডাঙৰ নাম্বাৰটো আমি আইডেন্টিফাই কৰিলোঁ ঠিকে আছে 24ক কিহেৰে কটা যায় 4ৰে কটা যায় 24ক 12ৰে কটা যায় ঠিকে আছে কিন্তু 24ক 17ৰে কটা যোৱা নাই এতিয়া ট্ৰিক নম্বৰ 2 মতে আমি কি কৰিছিলোঁ যে যিটো কটা যোৱা নাই যিহেতু 17ৰে কটা যোৱা নাই 24টো তেতিয়া আমি কি কৰিছিলোঁ 24টো আমি যিকোনো এটা সংখ্যাৰে পূৰণ কৰি এই 24 সংখ্যাটো আমি বনাই লৈছিলোঁ কিন্তু সেইটো ট্ৰিক ইয়াত ফ'ল' নহয় যিহেতু মই আগতে কৈছোঁ যে 24টো ডাঙৰ সংখ্যা ঠিকে আছে গোটেইকেইটাৰ লগত কটা গ'ল আৰু 24ৰ লগত 17টো কি সংখ্যা এইটো এটা প্ৰাইম নাম্বাৰে হয় এইটো এটা প্ৰাইম নাম্বাৰে হয় আৰু প্ৰাইম নাম্বাৰটো আমি গমেই পাওঁ যে 1ৰ লগত কটা যায় অনলি আৰু নিজৰ লগত কটা যায় গতিকে আমি এতিয়া কি কৰিম 17 আৰু 24টো কি কৰিম পূৰণ কৰিম 17 into 24 আৰু এই দুটা পূৰণ কৰি আমি যিটো ফলাফল পাম সেইটোৱে হ'ব আমাৰ এই সংখ্যাকেইটাৰ কি LCM গতিকে আমি এই শ্বৰ্ট ট্ৰিক কেইটা শিকিলোঁ আমি আৰু
24ৰ লগত 17 পূৰণ কৰোঁতে যিটো সংখ্যা হয় সেইটোৱে হ'ব আমাৰ LCM। সেইটো আপোনালোকে উলিয়াই ল'ব পূৰণ কৰি। গতিকে এই যিটো সংখ্যা পাম সেইটো হ'ব আমাৰ LCM। আৰু আমি এই ট্ৰিককেইটা শিকিলোঁ, আৰু এই ট্ৰিককেইটা ইউজ কৰিয়ে আমি LCMৰ যিমানবোৰ কুৱেশ্যন আছে সেই কুৱেশ্যনবোৰ গোটেইখিনি কৰিব পাৰিম। আৰু আমাৰ নেক্সট পাৰ্টত আহি আছে, নেক্সট পাৰ্টত আমি পঢ়িম HCF। নেক্সট পাৰ্টত আমি HCF পঢ়িম। HCFৰ প্ৰথমতে আমি কনচেপ্টটো শিকি ল'ম। কনচেপ্টৰ পাছত আমি শ্বৰ্ট ট্ৰিক্স কেইটামান শিকি ল'ম, আৰু শ্বৰ্ট ট্ৰিক্স কেইটা শিকাৰ পাছত আমি HCF যিকোনো কুৱেশ্যন আহে, যিকোনো কুৱেশ্যনে আমি ছল্ভ কৰিব পাৰিম। গতিকে নেক্সট ভিডিঅ'টো আপোনালোকে চাব, যিটো আপকামিং ভিডিঅ' আহি আছে। আৰু এইটো ভিডিঅ' যদি আপোনালোকে ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো। থেংক ইউ।